নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা প্ৰথমতে আছে ব্ৰেকিং নিউজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় অধিৱেশন বাতিল কৰা হৈছে কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে অধিৱেশনখন বিপুল জনসমাগম হয় শংকৰ সংঘৰ অধিৱেশনত আৰু পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰিয়ে এই অধিৱেশনখন বাতিল কৰা হৈছে পুনৰ জনাইছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় অধিৱেশনৰ বাতিল কৰা হৈছে কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে এই অধিৱেশন বিপুল জনসমাগম হয় এই শংকৰ সংঘৰ অধিৱেশনত আৰু তাৰ বাবে বাতিল কৰা হৈছে পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰা হৈছে আৰু তাৰ বাবে বাতিল কৰা হৈছে অধিৱেশন ফাদিল হল অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবজক লৈ চৰকাৰে আৰম্ভ কৰা কুটিল ৰাজনীতি বিগত 7 মাহে দিছপুৰতে পৰি আছে 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন কেন্দ্ৰ ৰাজ্য চৰকাৰৰ হুহুকা পিছলা নীতিৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি উদ্গীৰণ ঘটিছে প্ৰচণ্ড খবৰ 6 নম্বৰ দফাক লৈ পুনৰ চৰকাৰৰ নাটক 7 মাহে কেন্দ্ৰৰ হাতত নপৰিল প্ৰতিবেদন অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবজক লৈ চৰকাৰে ৰচনা কৰা কুটিল ৰাজনীতি বাতিল ৰাজনীতিৰ হাতৰাত বন্তি 855 গৰাকীৰো অধিক শ্বহীদৰ আত্মবলিদানৰ ফচল অসম চুক্তিৰ 6 নম্বৰ দফা যুগ যুগ ধৰি অসমৰ খিলঞ্জীয়াই বিচাৰি অহা সাংবিধানিক ৰক্ষা কবজক চৰকাৰে যে ৰাজনীতিৰ ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে তাক জল জল পটকৈ প্ৰমাণ কৰিবলৈ বেছি বৰ নালাগিল তাৰ জ্বলন্ত প্ৰমাণীয়া খুদ ৰাজ্যসভাৰ মজিয়াতে স্বৰূপ ওলাল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সদম্ভ ঘোষণাৰ অসম চৰকাৰে আজি পৰ্যন্ত কেন্দ্ৰলৈ প্ৰেৰণেই নকৰিলে 15 ফেব্ৰুৱাৰীতে 6 নম্বৰ দফা ৰূপায়ণ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন বুধবাৰে বিজেপিৰ ৰাজ্যসভাৰ সদস্য সম্ভাজী ছত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে লিখিত উত্তৰত অসম চৰকাৰে প্ৰতিবেদনখন নিৰীক্ষণ কৰি আছে বুলিও প্ৰকাশ কৰে গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে পূৰ্বে বন্ধ খামত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিম বুলি কৈছিল ৰাজ্য চৰকাৰে কিন্তু মাহৰ পিছত মাহ ধৰি দফা ৰূপায়ণৰ কাম আগ নবঢ়াত খুব উজাৰিছিল কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই শেহতীয়াকৈ আছুৱে ৰাজহুৱা কৰিছিল কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছতো চৰকাৰৰ তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছিল আছু কিন্তু সংসদৰ মজিয়াতে উলাই পৰিল চৰকাৰৰ হুহুকা পিছলা নীতি এই সন্দৰ্ভত তীব্ৰ উষ্মা আৰু ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে দিল্লী আৰু দিছপুৰ অসমৰ জাতীয় জীৱনৰ এই সমস্যাবোৰৰ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোক আন্তৰিকতাহীন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাই আন্তৰিকতা নাই গুৰুত্ব নাই এই কথাটো স্পষ্ট ৰূপত প্ৰমাণ কৰি গ'ল নহলে যিটো প্ৰতিশ্ৰুতি গৃহমন্ত্ৰীয়ে দিছিল যে সন্মান সহকাৰে এখন গ্ৰহণ কৰিব সেই সুযোগ নাপালে আৰু কেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে সেই সম্পৰ্কটো স্পষ্টীকৰণ দিবৰ কাৰণে অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো অসমৰ জনসাধাৰণে এই চৰকাৰখনৰ মনোবৃত্তিটোক এতিয়া তেওঁলোকে অনুভৱ কৰিব পৰা হ'ল আৰু বেছিকৈ এটা বেয়া উদ্দেশ্য আগত ৰাখিয়ে তেওঁলোকে এই প্ৰতিবেদনখন তেওঁলোকে গৃহ মন্ত্ৰণালয়ত এতিয়ালৈকে ছাবমিট কৰা নাই লজ্জাজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ প্ৰতিবেদন গ্ৰহণ কৰা এতিয়া 6 মাহ পাৰ হৈ গ'ল এতিয়াও তেওঁলোকে ক'ব পাৰিছে যে এই প্ৰতিবেদনখন অসম চৰকাৰে চোৱা চিতা কৰি আছে তাৰ মানে প্ৰতিবেদনখন এতিয়াও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত ছাবমিট হোৱা নাই আৰু এই কথাটোৰ কাৰণে অসম চৰকাৰক ধিক্কাৰ দিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰই গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰা মাত্ৰকে কাৰ্যকৰীকৰণৰ কথা সভা সমিতিয়ে দৃঢ়তাৰে ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পথত চৰকাৰী আশ্বাস আৰু প্ৰতিশ্ৰুতি অসম আৰু অসমীয়াৰ প্ৰতি যে কেন্দ্ৰৰ কোনো দায়বদ্ধতা নাই সেয়া পুনৰবাৰ স্পষ্ট হ'ল ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে কেন্দ্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অসমৰ সাংসদ ৰিপুণ বৰা অজিত কুমাৰ ভূঞা আৰু পৰ্দুত বৰদলৈ এই সন্দৰ্ভত গোটেই বস্তুটো কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে লুকাভাকু খেলি আছে ভিতৰি তেওঁলোকৰ বুজাবুজি আছে কাৰণ যি গৃহমন্ত্ৰীয়ে সংসদত কৈছিলে যে আমি দাড়ি কমা এটাও বাদ নিদিয়াকৈ আমি এই ৰিপৰ্ট যিদিনাই পাম আমি সেইদিনাই
আমি এই ৰিপৰ্ট দাঢ়ি কমা বাদ নিদিয়াকৈ আমি গ্ৰহণ কৰি আজি সেই ৰাজ্য চৰকাৰে পঠোৱা নাই কেন্দ্ৰীয় চৰকাৰে কিয় বাধ্য কৰাব পৰা নাই ৰাজ্য চৰকাৰক ৰিপৰ্ট পঠিয়াবলৈ ডেফিনেটলি ভিতৰি এইবিলাক বুজাবুজি আছে আৰু এইটো স্পষ্ট কথা এই চৰকাৰে অটনমিত বিশ্বাস নকৰে আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে আমাৰ যিখন ৰাজ্যিক নেতৃত্ব তেওঁলোক যদি অলপ মেৰুদণ্ডহীন নহ'লহেঁতেন যদি অলপ পোনাই থাকিব পাৰিলেহেঁতেন মেৰুদণ্ড তেতিয়াহ'লে তেওঁলোকে হয়তো এটা অৱস্থান ল'ব পাৰিলেহেঁতেন স্থিতি এটা ল'ব পাৰিলেহেঁতেন কিন্তু এইখন চৰকাৰ সোণোৱাল চৰকাৰৰ এনেকুৱা কোনো সাহস নাই যে এটা বাক্য ক'ব পাৰিব যে 6 নং দফাটো কাৰ্যকৰী কৰিবলৈ নোৱাৰে কাৰণ তেওঁলোকে খালি দিল্লীয়ে যি ক'ব তাকে মানি ল'ব জাষ্টিছ বিপ্লৱ শৰ্মাৰ দৰে ব্যক্তিক মই নাজানো তেওঁলোকৰ আত্মসন্মান আছেনে নাই কিন্তু আৰু বাকী অইন মেম্বাৰবিলাকৰ আত্মসন্মান আছে নাই মই নাজানো কিন্তু তেওঁলোকে দিল্লীত বুন্দাপুৰ দি পেলাই কমিটিয়ে ৰিপৰ্টটো ইয়াত দিল্লীৰ প্ৰভুৱে ইয়াত গ্ৰহণ নকৰিলে গুৱাহাটীলৈ পঠিয়াই দিলে দিছপুৰলৈ আৰু এইটো জানিও যে দিছপুৰৰ চৰকাৰখনৰ কোনো এখতিয়াৰ নাই কাৰণ কমিটিখন গঠন কৰি দিছে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে এইটো জানিও এই কমিটিয়ে গৈ পেলাই দিছপুৰত গৈ পেলাই হয়তো নিৰীক্ষক হিচাপে কোনোবা এটা ৰিম'টলি কিবা এটা হয়তো দায়িত্ব থাকিব পাৰে কিন্তু তেওঁলোকে সেই নিৰীক্ষক হৈও তেওঁলোকে গোটেই বস্তুটো গাপ মাৰি দিলে গতিকে মই ভাবোঁ এইটো অত্যন্ত চূড়ান্ত অপমানজনক ইফালে অসম চুক্তিৰ 6 নং দফাক লৈ সামগুৰি বিধায়ক ৰকিবুল হুছেইনে আগবঢ়াইছে প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰতাৰণাৰো এটা সীমা আছে এই কমিটি আমি কৰা নাই কেন্দ্ৰীয় চৰকাৰে কৰিছে ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যন মতে কৰিছে কেন্দ্ৰীয় চৰকাৰে হোম মিনিষ্ট্ৰীয়ে তেওঁলোকৰ এজন উচ্চপদস্থ বিষয়াক ছেক্ৰেটাৰী হিচাপে লৈ আহ্বায়ক হিচাপে লৈ এখন কমিটি কৰি দিছে এতিয়া সেই কমিটিৰ ৰিপৰ্টটো হোৱাকা পিছলৈ লাগিছে ৰাজ্যও নলয় কেন্দ্ৰীয় নলয় কাৰণ তেওঁলোকৰ কোনো ধৰণৰ সিদ্ধান্ত নাই চৰকাৰ তেওঁলোকে চলাব নোৱাৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজে ভোট দিয়াৰ কাৰণে কেৱল সময়টোলৈ বাট চাই আছে গতিকে তেওঁলোকৰ কোনো নীতি আদৰ্শ নাই গতিকে ৰাইজে ভাবিছে যিমান সোনকালে পাৰে এই চৰকাৰ যাব লাগে আমাৰ এই সমস্যাবিলাক সমাধান হ'ব লাগে অসম চুক্তিৰ 6 নং দফাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই দফাক লৈ এইবাৰ মুখ খুলিছে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে এইটো যিখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হৈছিলে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে স্পষ্ট ৰূপত লিখা আছিলে যে এইটো ইমপ্লিমেণ্টেশ্যন হ'ব লাগে 2 বছৰৰ ভিতৰত হ'ব লাগে গতিকে 2 বছৰৰ ভিতৰত ছমাহ নাযাওঁতে এইটোক লৈ পেলাই হৈচৈ কৰাৰ কি আছে এইটো ষড়যন্ত্ৰ আছে কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ আছে বা যিসকলে অসম চুক্তিৰ কথা কৈ আছে তেওঁলোকৰ কিবা ষড়যন্ত্ৰ আছে আৰু যিখন ফাদিল কৰিছে মইতো নাভাবোঁ সেইখন যে মানে 6 নং দফাৰ কাৰণে যি দলিল বা আমাৰ প্ৰতিবেদন কাৰণ সেইখন অথেণ্টিকেটেড কৰা নাই সেইখন বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'ব লাগিব যে সেই পাৰ্টটো আমাক ছাবমিট কৰা বা চৰকাৰক ছাবমিট কৰা প্ৰতিবেদন আছিল বুলি গতিকে কি কাগজ এখেলা উলিয়াই পেলাই মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিলে কিয় কৰিলে সেই বস্তুটো আমি বুজি পোৱা নাই বন্য হস্তীক লৈ একাংশৰ লৰা ধেমালি যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে মহানগৰীৰ 7 গাঁৱত এই ঘটনা দেখিবলৈ পোৱা গৈছে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে এই হাতীটো আৰু হাতীটোৰ বাবে দীৰ্ঘ সময় ধৰি অঞ্চলটো সৃষ্টি হয় যান-জঁটৰ এনেদৰে হাতীটো ওলাই আহে 7 গাঁও অঞ্চলৰ দৃশ্য এয়া আৰু হাতীটোৰ বাবে দীৰ্ঘ সময় ধৰি যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে বন্য হস্তীক লৈ একাংশৰ লৰা ধেমালি যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে মহানগৰীৰ 7 গাঁৱৰ এয়া ঘটনা 7 গাঁৱৰ দৃশ্য আপোনালোকে দেখিছে হাতীটো এনেদৰে ওলাই আহিছে ৰাস্তালৈ জনাঞ্চললৈ ওলাই আহে এনেদৰে হাতীটো আৰু হাতীটোৰ বাবে এনেদৰে যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম सूर्या सीमेंट অটুট ঘৰ অটুট অসম দিনটোৰ শিৰোনাম এনচিবিৰ পাছত ইডিৰ ৰাডাৰত ৰিয়া চক্ৰৱৰ্তী 14 দিনৰ ন্যায়িক জিম্মালৈ শেষ হলে ভাতৃৰ শোভিকৰ লগতে ৰিয়াক জেৰা কৰিব এনফোৰ্সমেন্ট ডিৰেক্টৰে ৰিয়া চক্ৰৱৰ্তীৰ নতুন বিপদ এনচিবিৰ পাছত এইবাৰ ইডিৰ হেনচকু ড্ৰাগছৰ পাছত
15 কোটি টকা লুটাৰ অভিযোগ সুশান্তক হত্যা কৰাৰ অভিযোগত বেহু ৰচিছে CBIয়ে কাল কুঠৰিত বন্দী হৈ থকা ৰিয়া চক্ৰৱৰ্তীৰ সন্মুখত এটাৰ পাছত আনটো বিপদ NCBৰ পাছত এইবাৰ ইডিৰ জেৰাৰ সন্মুখীন হ'ব ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিং ৰাজপুতৰ বেংক একাউণ্টৰ পৰা 15 কোটি টকা হৰলুকি কৰাৰ তথ্য হাতত পৰিছে ইডিৰ ৰিয়াৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে সুশান্তৰ ধন হৰকোৱাৰ প্ৰমাণ পাইছে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে NCBক দিয়া ভাষ্যৰে বলিউডত খলকনি লগোৱা ৰিয়া এতিয়া বন্দী হৈ আছে মুম্বাইৰ বাইকুলা জেলত ৰিয়াৰ সৈতে একেখন জেলতে কাৰাৰুদ্ধ ভাতৃ সৌভিক চক্ৰৱৰ্তীও দুয়োৰে বিৰুদ্ধে আছে ড্ৰাগছ সেৱন বিক্ৰী আৰু সৰবৰাহৰ অভিযোগ 4 ছেপ্টেম্বৰৰ পৰা জেলৰ ভাত খাই থকা ৰিয়াক 18 তাৰিখে আদালতত হাজিৰ কৰাব নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৱে তাৰ পাছতে ৰিয়া আৰু সৌভিকক সোধা পোছা কৰিবলৈ সাজু হৈছে এনফোৰ্সমেন্ট ডাইৰেক্টৰেট সুশান্তৰ পিতৃ কে সিং ৰাজপুতে ধন লুটাৰ অভিযোগ আনিছিল ৰিয়াৰ বিৰুদ্ধে সেই গোচৰৰ আধাৰতে চলোৱা তদন্তত ইডিয়ে লাভ কৰিছে বহু চাঞ্চল্যকৰ তথ্য প্ৰমাণ সুশান্তৰ কোনটো একাউণ্টৰ পৰা কেইবাৰত কিমান ধন হৰলুকি কৰা হৈছিল সকলো তথ্য হাতত পৰিছে ইডিৰ লগতে জেলৰ পৰা মুকলি হৈ অহাৰ পাছতে সুশান্তৰ হত্যাকাণ্ডৰ গোচৰত CBIয়েও পুনৰবাৰ জেৰা চলোৱাৰ সম্ভাৱনা আছে ৰিয়া চক্ৰৱৰ্তী CBI আৰু NCBৰ পাছত ইডিৰ এই নতুন গোচৰে ভৱিষ্যত অন্ধকাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়াৰ লগতে পৰিয়ালটো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰত সদৰ থানাত উত্তপ্ত পৰিস্থিতি উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু গীতা কামৰূপাৰ উপস্থিতি হোৱাৰ পিছতে উত্তেজনামুখৰ পৰিৱেশৰ সৃষ্টি হয় দুয়োকে ৰাজ আতিথ্য দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আৰু দল সংগঠনৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ আৰু প্ৰতিবাদকাৰীসকলে অপৰাধীৰ দৰে ব্যৱহাৰ কৰাৰো অভিযোগ কৰিছে সত্যৰঞ্জন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিছে থানা চৌহদ প্ৰথমতে সেই আৰক্ষী মানে যিজন বিষয়া তেওঁ আহি আমাক আচলতে ক্ষমা বিচাৰিবলৈ লাগিব কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰা আমাৰবিলাকক গুৰ মাৰিবলৈ তেওঁ অধিকাৰ ক'ত পালে শিৱসাগৰবাসীৰ হাতত প্ৰথমতে সেই আৰক্ষী বিষয়াজনে আমাৰ ওচৰত আচলতে মাপ খুজিব লাগিব তেওঁ এনেকুৱা ক'ত অধিকাৰ পালে যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ সময়ত কোনো কথা নোকোৱাকৈ আহি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ইয়াৰ মানুহবিলাকক তেওঁ গুৰ মাৰিবলৈ ক'ত অধিকাৰ পালে আৰু আজি আমি অতি দুখ পাইছোঁ যেতিয়া আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া গান্ধী দেশত যেতিয়া আমি সত্যৰঞ্জন বৰাক কৰায়ত্ব কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ আৰক্ষীয়ে আমাক আহি পিনি গুৰ মাৰিছে আৰক্ষীয়ে আমাক জোৰ জবজ কৰি খেদি পঠিয়াইছে গতিকে এইটো কথা স্পষ্ট হৈ গৈছে যে আৰক্ষী এজন সাম্প্ৰদায়িক ব্যক্তিৰ পক্ষত থিয় হৈছে আৰু আমি গণতান্ত্ৰিক প্ৰেমীসকলে কেতিয়াও গণতন্ত্ৰক অপমৃত্যু হ'ব নিদিওঁ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিম আৰু সত্যৰঞ্জন বৰাৰ এৰেষ্ট কৰাৰ পৰ্যন্ত আমি আন্দোলন কৰিম এই কথা স্পষ্ট কৰোনাৰ সংকটকালত ৰাজ্যৰ চলচ্চিত্ৰ গৃহলৈ চৰকাৰী সাহায্য নপুৰণি 10টা ছবিগৃহলৈ সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে মুঠ পুঁজিৰ 40% ইতিমধ্যে মুকলাই দিছে ৰাজ্যৰ বিত্ত বিভাগে ৰাজ্যৰ ছবিগৃহলৈ সাহায্য নপুৰণি 10টা ছবিগৃহলৈ ৰাজ্য চৰকাৰৰ সাহায্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদক্ষেপ লকডাউনত বন্ধ হৈ থকা চিনেমা হললৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্থিক সাহায্য ৰাজ্যৰ নপুৰণি 10টা ছবিগৃহলৈ এই সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহ্যমণ্ডিত জোনাকীলৈ 1 কোটি টকাৰ বিশেষ পেকেজ ইফালে মুঠ 5টা পুৰণি হললৈ আগবঢ়াইছে এই আৰ্থিক সাহায্য 3টা শিতানত আগবঢ়ায় এই আৰ্থিক সাহায্য নপুৰণি আৰু বন্ধ হৈ থকা হলসমূহক 3টা শিতানত প্ৰদান কৰিব সাহায্য নতুন হলৰ ক্ষেত্ৰত খৰচৰ 25% অথবা ঊৰ্ধ্বতম 75 লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত পুৰণি হল মেৰামতিৰ বাবদ ঊৰ্ধ্বতম 25 লাখ টকাৰ সাহায্য বন্ধ হৈ থকা হল পুনৰ মুকলিৰ বাবে 50 লাখ টকাৰ সাহায্যৰ কথা ঘোষণা ৰাজ্যৰ 10টা হললৈ ধনৰ 40% মুকলাই দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইকেইটা হল জোনাকী কেলভিন জলিমেক্স
ছায়া। ইয়াৰ উপৰি PG এণ্টাৰপ্ৰাইজৰ দ্বাৰা নিৰ্মিত চিনেমা হলসমূহলৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। সেইসমূহ হ'ল ইন্দ্ৰপুৰী, অনুৰাধা, নক্ষত্ৰ, মায়াপুৰী, নাজিৰা বোলছবি। সংকটকালত চৰকাৰে ছবিগৃহলৈ সাহায্য আগবঢ়াইছে ঠিকেই, কিন্তু কৰোনাৰ গ্ৰাস কিমান দিনলৈ থাকে তাৰ ওপৰতে প্ৰকৃতাৰ্থত নিৰ্ভৰ কৰিব ছবিগৃহৰ ভৱিষ্যত। গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ৰাজ্যত নাই বিশ্বকৰ্মা পূজাৰ মহা আয়োজন। কোভিড ভীতিয়ে এতিয়া ম্লান কৰিছে পূজাৰ উৎসাহো। বজাৰত নাই আগৰ দৰে গ্ৰাহকৰ ভিৰো। তিনিজনৰ অধিক লোক একলগ হ'ব নোৱাৰিব বিশ্বকৰ্মা পূজাত। পূজাস্থলীত সমবেত হ'ব পাৰিব মাথো 15 গৰাকী ভক্ত। পূজাৰ প্ৰসাদ বিতৰণত বাধ্যবাধকতা কামৰূপ মহানগৰ প্ৰশাসনৰ। এট এ টাইম মাত্ৰ 3জন মানুহে একেলগে থাকিব পাৰিব। জুম পাতি পেলাই মানুহবিলাকে একেলগে যাতে নাথাকে, 15জন মানুহ এট এ টাইম মণ্ডপত থাকিব পাৰিব বা ওচৰে পাজৰে থাকিব পাৰিব। বৃহস্পতিবাৰে বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। কৰোনা মহামাৰীৰ বাবে পূজা উদযাপনত নীতি নিৰ্দেশ। কোনো কাৰণতে আমি যাতে ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক নিপিন্ধাকৈ যাতে কোনো নাথাকে, সেইটো কাৰণে আমি এটা নিৰ্দেশনা জাৰি কৰিব বিচাৰিছোঁ। বিশ্বকৰ্মা পূজাৰ প্ৰসাদৰ কথাটো আহিব। ফুড বা প্ৰসাদ যিটো কয়, খিচিৰি জাতীয় যিটো আমি কওঁ, তেনেকুৱা আমি পাৰিলে তেওঁলোকক এভইড কৰিব কৈছোঁ। ড্ৰাই প্ৰসাদটো যাতে তেওঁলোকে দিয়ে, সেইটো কাৰণে আমি তেওঁলোকলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। পূৰ্বৰ জাক জমকতাৰ বিপৰীতে এইবাৰ অনুষ্টুপীয়াকৈ পূজা উদযাপনৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তগৰাকীয়ে। নিশাৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জনৰ নিৰ্দেশ। আগতে যেনেকৈ পাতিছিলে বিশ্বকৰ্মা পূজাত লাইটিং, পেণ্ডেল চেণ্ডেল বা বিসৰ্জন কৰি পেলাই কৰিছিলে, সেইখিনি আমি তেওঁলোকক এভইড কৰিবৰ কাৰণে অনুৰোধ জনাব বিচাৰিম। পিছে এই সকলোবোৰ নীতি নিৰ্দেশ প্ৰদান কৰাৰ বিপৰীতে প্ৰশাসনৰ পৰা পূজাৰ আয়োজনৰ অনুমতি ৰেহাই দিছে। অৰ্থাৎ অনুমতিহীনভাৱে পূৰ্বৰ দৰে পূজা অনুষ্ঠিত কৰিব পাৰিব এইবাৰো। বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত আমি আগতেও তেনেকৈ কোনো ধৰণৰ তেনেকৈ পাৰ্মিশ্যন দিয়া নহয়। তথাপিও আমাৰ যিটো মিটিং হৈছিলে, মিটিঙত আমি তেওঁলোকক কৈছিলোঁ যে আপোনালোকে যিমান পাৰে অনুষ্টুপীয়াকৈ বিশ্বকৰ্মা পূজা আয়োজন। অৱশ্যে দুৰ্গা পূজাৰ ক্ষেত্ৰত আছুতীয়া হ'ব কিছু পদক্ষেপ। পূজাৰ অনুমতি তথা নীতি নিৰ্দেশ কাৰা হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্ত বিশ্বজিৎ পেগুৱে। কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিমধ্যে ভাৰতত 50 লাখ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যা। 50,20,360 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 90,123 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 82,066 জনৰ। এদিনতে মৃত্যু হৈছে 1,290 জন কৰোনা ৰোগীৰ। আমেৰিকাৰ পিছতে এতিয়া দ্বিতীয় স্থানত ভাৰত। ক্ৰমাগত 15 দিন ধৰি মৃত্যুৰ সংখ্যা 1000 অধিক। লকডাউন প্ৰত্যাহাৰৰ পিছত এতিয়া ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ গণসংক্ৰমণে। পৰিস্থিতি এনে পাইছে যে দীঘলীয়া চিকিৎসাৰ পাছতো যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 10 জনকৈ লোকৰ। ৰাজ্যত অব্যাহত আছে কৰোনাৰ ভয়ংকৰ সংক্ৰমণ। 24 ঘণ্টাত মৃত্যু হৈছে 10 জন লোকৰ। দৈনিক বৃদ্ধি আক্ৰান্তৰ সংখ্যা। লকডাউন প্ৰত্যাহাৰৰ পাছত ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ গণসংক্ৰমণে। পৰিস্থিতি এনে পৰ্যায়ে পাইছেগৈ যে দীঘলীয়া চিকিৎসাৰ পাছতো যোৱা 24 ঘণ্টাত মৃত্যু হৈছে 10 জনকৈ লোকৰ। তেওঁলোক হ'ল গৌৰী গগৈ, বিতেন্দ্ৰ দৈমাৰী, বিনায়ক প্ৰসাদ চাৰফ, বিথি শৰ্মা, যোগেশ্বৰ গগৈ, জ্যোতিষ তালুকদাৰ, মহাবীৰ প্ৰসাদ শৰ্মা, চন্দ্ৰপ্ৰভা দাস, এলিজা বেগম আৰু ৰঞ্জন দত্ত। অন্যহাতে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 2409 গৰাকী লোক। আজিৰ তাৰিখলৈকে 1,46,575 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এই পৰ্যন্ত মৃতকৰ সংখ্যা বৃদ্ধি পালে 492 জনলৈ।
বিগত 24 ঘণ্টাত মৃত্যু হোৱা লোকসকলৰ বয়স 50 বছৰৰ ঊৰ্ধৰ ইফালে ৰাজ্যত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 1,16,900 জনে বৰ্তমানো চিকিৎসাধীন হৈ আছে 29,140 জন ৰোগী কৰোনা গণসংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো সজাগ আৰু সচেতন হোৱা নাই ৰাজ্যবাসী এনে পৰিস্থিতিত এক প্ৰকাৰ বিমূৰত পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ বাগিচাই বাগিচাই এতিয়া শ্ৰমিকৰ ধৰ্ণা 351 টকালৈ মজুৰি বৃদ্ধিৰ দাবী কৰা হৈছে বুধবাৰে পুৱা ৰাজ্যৰ প্ৰতিখন বাগিচাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষুব্ধ চাহ শ্ৰমিকসকলে ৰাজ্যৰ বাগিচাই বাগিচাই শ্ৰমিকৰ ধৰ্ণা 351 টকালৈ মজুৰি বৃদ্ধিৰ দাবী শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰা বিজেপি চৰকাৰ হুঁচিয়াৰ এই সংগ্ৰাম চলিছে জিন্দাবাদ 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 বুধবাৰে পুৱা ৰাজ্যৰ প্ৰতিখন বাগিচাত ধৰ্ণা কাৰ্যসূচীৰে চাহ শ্ৰমিকে সোঁৱৰাই দিলে 2016 চনত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে 2016 চনত যেতিয়া প্ৰধানমন্ত্ৰী নিজে আহিছিল আমাৰ তেওঁ নিজে ক'লে যে মই চাহ এলা হওঁ আৰু মই চাহ মজুৰৰ দুখ বুজি পাওঁ আৰু সেইকাৰণে বাগিচাৰ মজুৰৰ হাজিৰা যি কম হৈ আছে এইটো মই 351 টকালৈ বৃদ্ধি কৰিম বুলি তেওঁ নিজে ঘোষণা কৰিলে আৰু ঘোষণা কৰাৰ এই 4 বছৰ হৈ যোৱাৰ পিছতো তেওঁলোকে কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে 4 বছৰ পিছতো প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰে দৈনিক 351 টকাৰ সলনি মাত্ৰ 30 টকা মজুৰি বৃদ্ধি কৰিয়েই দায়িত্ব সামৰা চৰকাৰক জবাবদিহি কৰিলে চাহ শ্ৰমিকে মাত্ৰ 30 টকা বৃদ্ধি কৰোঁতেই তেওঁলোকে সীমাবদ্ধ থাকিলে সেইকাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছো যে আমাক 351 টকা আমাক হাজিৰা লাগিবই প্ৰতিবাদকাৰী শ্ৰমিকে উদঙালে অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ অচলাৱস্থাৰ স্বৰূপ ঋণত পোত গৈছে অসম চাহ নিগমৰ বাগিচা অনাদায় হৈ আছে 250 কোটি টকাৰ প্ৰভিডেণ্ট ফাণ্ড বছৰ বছৰ ধৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক দিয়া নাই গ্ৰেচুইটি আজি এটিচিৰ বাগিচাত 250 কোটি টকা পিএফ তেওঁলোকৰ অনাদায় হৈ আছে গ্ৰেচুইটি প্ৰদান কৰা নাই তেওঁলোকৰ হাজিৰা 137 টকাতে সীমাবদ্ধ আছে তেওঁলোকক ৰেচন প্ৰদান কৰা নাই গতিকে তেওঁলোককো অন্যান্য অসমৰ অন্যান্য বাগিচাৰ দৰে চাহ শ্ৰমিকসকলকো এটিচিৰ বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলকো কিন্তু হাজিৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে চাহ বাগিচাৰ প্ৰস্তাৱিত হাইস্কুলসমূহৰ 50% পদত চাহ জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদানৰো দাবী চাহ শ্ৰমিকৰ চৰকাৰে যিদৰে কৈ আছে যে আমি হাইস্কুল প্ৰতিষ্ঠা কৰিম বাগিচা অঞ্চলত আমি ক'ব বিচাৰিছোঁ যে সেই হাইস্কুলবোৰত অন্ততঃ 50% চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰক লগতে বাগিচাৰ যিবোৰ প্ৰাথমিক বিদ্যালয় মেনেজমেণ্টৰ দয়াত চলি আছে যিবোৰ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত স্কুল আছে সেইবোৰ কিন্তু চৰকাৰীকৰণ কৰিব লাগিব দুৰ্গা পূজাৰ আগে আগে চাহ শ্ৰমিকক 20% বোনাছ দিয়াৰো দাবী অসম চাহ মজদুৰ সংঘৰ কৰোনা কালত লোকচান হোৱা অজুহাত দেখুৱাই বোনাছৰ পৰা শ্ৰমিকক বঞ্চিত কৰাৰ পৰিণাম ভয়ংকৰ হ'ব বুলিও দোহাৰিলে ACMSৰ বিষয়ববীয়াই এইটো হ'ল আমাৰ 2019-20 বৰ্ষৰ এইটো বোনাছ গতিকে আমাৰ 19-20 বৰ্ষৰ বোনাছৰ কথাটো আহিলে তেওঁলোকে কোনো কাৰণে এই বছৰ ক্ষতিৰ বিষয়টো তেওঁলোকে ইয়াত আনিব নোৱাৰিব 2019-20 বৰ্ষৰ যিটো বোনাছ তেওঁলোকে 20% দিব লাগিব এইটো আমি চাহ মজদুৰ সংঘই আমি দাবী জনাইছোঁ বোনাছৰ লগত আন জনগোষ্ঠীৰ দৰে চাহ শ্ৰমিকৰ বাবেও স্বায়ত্তশাসন পৰিষদ গঠনৰ দাবী অসম চাহ মজদুৰ সংঘৰ ঠিক তেনেদৰে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আমি 6 জনগোষ্ঠী মিলি কৰি আছিলোঁ কিন্তু তাতে 3 জনগোষ্ঠী মৰাণ মটক আৰু কোচ ৰাজবংশীক চৰকাৰে জনজাতিকৰণ কৰিলে আমি তাত আদৰণি জনাইছোঁ কিন্তু তাৰ লগে লগে কিন্তু বাগিচাৰ চাহ শ্ৰমিকসকলক চাহ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলকো কিন্তু জনজাতিকৰণৰ দাবী আমাৰ থাকিল আৰু সেইকাৰণে আমি কৈছোঁ যে আমাকো অট'নমাছ কাউন্সিল যেনেকৈ 3 জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিলে তেনেকৈ আমাকো অট'নমাছ কাউন্সিল দিব লাগিব এনে দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ তৎকালীন সঁহাৰি লৈ এতিয়া বাট চাইছে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকে কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা তমছ বুঢ়াগোহাঁই আৰু যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছে পুনৰ এটা বিৰতি
চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ আহিছো বাতৰিৰ মাজলৈ মোদীৰ 70 সংখ্যক জন্মদিনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ 7 দিনীয়াকৈ সেৱা সপ্তাহ পালন কৰা হৈছে টিয়কত সেৱাৰ মাজেৰে সংগঠন কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাই টাৰ্গেট কৰিলে নৱগঠিত অসম জাতীয় পৰিষদক নতুন দলে চান্দাৰ বহিলৈ ঘৰে ঘৰে যাব বিজেপি যাব অৰুণোদয় কনকলতা আঁচনিলৈ নামঘৰলৈ ধনু লৈ যাব বিজেপি নেতাই হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাৰ সুৰতে সুৰ মিলাই নৱগঠিত অসম জাতীয় পৰিষদক জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ মই ভাবোঁ যে এই নতুন সংগঠনত যিটো মই ৰাইজৰ মতামত পাইছোঁ ৰাইজে যেতিয়া তেওঁলোকে ঘৰে ঘৰে যাম বুলি কয় তেতিয়াহ'লে ৰাইজে কয় যে ঘৰে ঘৰে চান্দাৰ বহি চলিব আৰু আমি ঘৰে ঘৰে গৈ সাধাৰণ মানুহৰ ওচৰত অৰুণোদয় বিলাম আমাৰ ঘৰে ঘৰে গৈ আমি আমাৰ যিটো আঁচনি আছে অৰুণোদয় নামঘৰলৈ টকা কনকলতা আঁচনি বা এনেকুৱা আঁচনি বিলাম দলৰ নাম ঘোষণাৰ পাছতে এজেপিক হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বাহিনীৰ ক্ৰমাগত আক্ৰমণ আছু আৰু এজেৱাইচিপিৰ ঔৰসত জন্ম হোৱা দলটোৱে চান্দা তুলি ৰাইজক হাৰাশাস্তি কৰিব বুলি প্ৰচাৰ চলাইছে বিজেপিৰ এইসকল নেতাই আৰু তেওঁলোকে ঘৰে ঘৰে চান্দাৰ বহি লৈ যাব গতিকে চান্দাৰ প্ৰকোপত যে তেওঁলোকৰ কি পৰ্যায় হ'ব সেইটো আমি এতিয়াই অনুমান কৰিব পাৰিছোঁ আৰু সেইটোৱে ভৱিষ্যতৰ দিনত দেখিবলৈ পাব বুলি আশা কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ প্ৰসংগতো জয়ন্ত মল্ল বৰুৱাৰ সৰহ মন্তব্য প্ৰস্তাৱিত মহাজোঁটৰ পাছত উজনিত শূন্য হ'ব কংগ্ৰেছৰ আসন 2016ত পৰাজিত হোৱা 6খন আসনো এইবাৰ দখললৈ আহিব বিজেপিৰ যোৱা বছৰ আমি যি আমাৰ মিত্ৰ দলে যি পাইছিলোঁ তাত আমাৰ এই উজনিৰ এই অঞ্চলটোত 6খন আসন আমি পোৱা নাছিলোঁ এইবাৰ আমি সেই 6খন আসনো পাম গতিকে আমি উজনিৰ সমগ্ৰ আসনে আমি পাম বুলি বিশ্বাস আছে কাৰণ উজনিৰ মানুহে যেতিয়া কংগ্ৰেছ আৰু AIUDFক লগ হোৱা দেখিব মানে তৰুণ গগৈ আৰু আজমল ডাঙৰীয়াৰ একেলগ হোৱাৰ পিছত উজনিৰ মানুহে নিজৰ জাতিটো ৰক্ষাৰ কাৰণে যে বিজেপিক ভোট দিব সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বুধবাৰে টিয়কত ভৰি দিয়া মাত্ৰকে উজনিৰ পালছ বুজি পোৱা নেতাগৰাকীৰ মতে বিজেপি চৰকাৰৰ কামত সন্তুষ্ট হৈছে ৰাইজ 2021ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলিও দাবী জয়ন্ত মল্ল বৰুৱাৰ প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি টিয়কত ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰত উপস্থিত আছিল বিজেপি নেতাগৰাকী পাছে সেৱা সপ্তাহ পালনৰ বাবে অহা নেতাগৰাকীয়ে ইছ্যু কৰিলে 2021ৰ নিৰ্বাচন টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে চাই থাকক দিনটোৰ শিৰোনাম ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক বাতৰিৰ মাজলৈ চৰকাৰী আঁচনিৰ বাবে হিতাধিকাৰীৰ বিলৈ মহামাৰী কৰোনাৰ ভয়াৱহতাৰ মাজতো আধাৰ কাৰ্ডৰ বাবে এতিয়া মহৰ কামোৰ খাই চৰকাৰী কাৰ্যালয়ত উজাগৰি নিশা কটাইছে উপায়হীন লোকে কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা চাওঁ আহক আঁচনিৰ বাবে হিতাধিকাৰীৰ বিলৈ চৰকাৰী কাৰ্যালয়ত জনতাৰ উজাগৰি নিশা জনতাৰ দুৰ্দশালৈ ভূক্ষেপ নাই প্ৰশাসনৰ মহামাৰী কৰোনাৰ ভয়াৱহতাৰ মাজতো আধাৰ কাৰ্ডৰ বাবে একাংশ লোকে মহৰ কামোৰ খাই উজাগৰি নিশা কটাইছে শিৱসাগৰৰ খেলুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চৰকাৰী আঁচনি লাভৰ আশাত আধাৰ কাৰ্ডৰ বাবে উজাগৰি নিশা কটাইছে বৃদ্ধ বৃদ্ধায়ো আধাৰ কাৰ্ডৰ কাৰণে আহিছোঁ বৃদ্ধ পইচাৰ কাৰণে বৃদ্ধটো পূৰণ কৰিব বোলে নহ'লে 2টামান বজাতে আহিছোঁ 2টা বজাত আহিলে এনেকৈ কেইবাদিনো ঘূৰি যাবলগীয়া হৈছে অকল মই নহয় কোনো কৈছে বাৰু তাৰপৰা আজি নাই বোলে সোনকালে আহোঁ সেই বুলি ওলাই আহি মানে বাহিৰত থাকিলোঁ কিন্তু অফিচৰ নিয়ম এটা আছে ন তেতিয়াতো আমি কাম নহয় তাৰপিছত সন্ধিয়াৰ লগে লগে আমি ইয়াত মানে সোমাই দিলোঁ কাৰ্যালয়টোত আধাৰ কাৰ্ডৰ বাবে দৈনিক দিনৰ 10 বজাত মাত্ৰ 20জন লোকক
20খনকৈ প্ৰপত্ৰহে বিতৰণ কৰা হয়। এই 20খন প্ৰপত্ৰ লাভৰ বাবে গাঁৱৰ লোকসকলে খেলুৱৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কটাইছে উজাগৰি নিশা। কিয়নো এতিয়া সকলো চৰকাৰী আঁচনি লাভৰ বাবে প্ৰযোজ্য আধাৰ কাৰ্ড। অন্যহাতে এই খেলুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আধাৰ কাৰ্ডৰ বাবে থকা কম্পিউটাৰটো প্ৰায় এসপ্তাহ ধৰি বিকল হোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী লোকসকলে। এবাৰ মেচিনটো বেয়া হ'ল বুলি ল'ৰা গা ভাল নাই নে কি ছোৱালী গা ভাল নাই বুলি ক'লে বন্ধ কৰি দিলে। তাৰপৰা এবাৰ পোষ্টমাষ্টৰণীয়ে এড্ৰেছটো ভুল কৰিলে। টাউনতো দিলোগৈ, টাউন ইয়াত দিয়াৰ কাৰণে টাউনত নিদিলেও ৰেচিপ্টখন ঘূৰাই দিলে, ইয়ালৈ পঠিয়াই দিলে। 8টা বজাত প্ৰথম দিনাখন 5টা বজাত আহিছে, নাপালো। সেইদিনাখন 8টা বজাত আহিছে, সেইদিনাখন নাপালো। মুঠতে আজি হতে 5 দিন হৈছে। কালি 6টা বজাত আহিছো ইয়ালৈ। মানে যেতিয়া নেকি বনি গ'ল আমিনো কি কৰিম ইয়াত, তাৰপৰা গুচি গ'লোগে। তাৰপৰা আজি সেইকাৰণে কালি নোহোৱাৰ কাৰণে আজি 1:30মান বজাত পালোহি নেকি। এতিয়া প্ৰশ্ন হয়, এইসকল 60 ঊৰ্ধৰ পুৰুষ মহিলাই আধাৰ কাৰ্ডৰ বাবে ভোকে পিয়াহে মহৰ কামোৰ খাই উজাগৰি নিশা কটোৱাৰ বাবে দায়ী কোন? ৰাজ্য চৰকাৰৰ ওচৰত আছেনে ইয়াৰ সঠিক উত্তৰ? নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘৰতে থকা কেঁচা মালৰ সৎ ব্যৱহাৰেৰে কুটিৰ উদ্যোগ স্থাপন কৰি দৃষ্টি আকৰ্ষণ কৰিছে মণিপুৰৰ এজন যুৱকে। ভৱিষ্যতে এগৰাকী সফল উদ্যোগী হোৱাৰ লক্ষ্য মণিপুৰৰ কনচম ৰমেশ সিঙৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। বাঁহ বেতৰ বাবে বিখ্যাত উত্তৰ পূৰ্বাঞ্চল। মণিপুৰতো আছে প্ৰচুৰ পৰিমাণে বাঁহ। বাঁহেৰে সামগ্ৰী নিৰ্মাণ কৰিও হ'ব পাৰি স্বাৱলম্বী। মণিপুৰৰ ৰাজধানী চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰৰ এখন গাঁও, নাম আৱাংজিৰি লেইকাই। এই ভিতৰুৱা গাঁওখনতেই বাস কৰে 26 বছৰীয়া কনচম ৰমেশ সিঙে। সুশিক্ষিত যুৱকজনে থলুৱাভাৱে উপলব্ধ প্ৰাকৃতিক সামগ্ৰীৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰাৰ পণ কৰে। সেই উদ্দেশ্যৰেই 2 বছৰ পূৰ্বে স্থাপন কৰে এটি কুটিৰ উদ্যোগ। বাঁহ বেতৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা ৰমেশে ওচৰ পাজৰৰ বহুজনৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে। অৰ্থনৈতিকভাৱেও লাভান্বিত হৈছে ৰমেশ। শেহতীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে ফুণ্ঠুৱা ট্ৰাইপড। I have started this bamboo craft business since last 2 years and I sold all the products locally as per the demand. In future, I want to open shop or showroom. We'll try to apply for Manipur startup scheme and I will produce more items to sell outside the state of Manipur. And my recent item is bamboo tripod. প্ৰধানমন্ত্ৰী মোদীৰ লোকেল ফৰ ভোকেল আহ্বানৰ দ্বাৰা অনুপ্ৰেৰণা লাভ কৰি ৰমেশে পৰৱৰ্তী সময়ত চৰকাৰী সাহায্যৰে এটা বাঁহ উদ্যোগ গঢ়ি তোলাৰ সপোন মনত পুহি ৰাখিছে। ৰমেশৰ এই কৰ্মই কেৱল মণিপুৰেই নহয়, অসমৰ বহু নিবনুৱাৰ বাবেও অনুপ্ৰাণিত কৰিব বুলি আশা কৰিব পাৰি। ইম্ফলৰ পৰা এনথেম বিশ্বজিৎ মেইটেই, নিউজ 18 অসম নৰ্থ ইষ্ট।